গুড মৰ্ণিং, ৱেলকাম টু নিউ ব্লগ। আজি মোৰ দৈনন্দিন জীৱনৰ থাৰ্ড ডে, মানে তৃতীয়টো দিন। চাৰিটাকৈ আজি দেখুৱাই আছোঁ মোৰ দৈনন্দিন জীৱনটো। মানে দৈনন্দিন একেই কৰি থাকোঁ, কিবা নিউ নহয়। আজি মানে কিবা এটা নিউ কৰিবলৈ চেষ্টা কৰিম। চ' একেলগে চাই যাওঁ। আহি গৈছোঁ, এতিয়া ভাতটো হৈ গৈছে। ৰাতি চব্জি আছিলে, আলু ভাজি লগতে কণী এইটো চাইছে আছে। এইখিনি খাই আজি খোৱাত যাম। তাতে যাই কিবা খাব লাগে যদি খাম, মানে ইমান ভোক নালাগে। ভাতটো হৈ গৈছে এতিয়া, চ' খাই আছোঁ, আপোনালোকক দেখিছোঁ। ৰাতিৰ নিচিনাই এইটো পোৱাত ৰাতি যি ৰান্ধিছিলোঁ এইটো আলু ডিম ভাজিছিলোঁ একেলগে, এতিয়াও খাই আছোঁ। ৰাতি ৰান্ধিলে মানে পোৱাত হৈ যায়, দুবাৰকৈ ৰান্ধিব নালাগে। ভাতটোহে ৰান্ধিব লাগে। ভাত ৰান্ধি দিছোঁ, এতিয়া ৰাতিৰ চব্জি আছিল হৈ গৈছে। দেখুৱাই আছোঁ এতিয়া যাই আছোঁ খোজকাঢ়ি। এইখিনি খোজকাঢ়ি যাব লাগে। আপোনালোকে দুটা ভিডিঅ' চালেই গমেই পাইছে। এইখিনি খোজকাঢ়ি যায়, তাৰ পৰা গাড়ীত উঠিম, নহ'লে এইখিনি গ'লে আৰু 10 টকা এনেই লয়। এইখিনি খোজকাঢ়ি যাবই পাৰিম, পোৱা হয়তো প্ৰব্লেম নহয়। আহি পাই গ'লোঁ ইউনিভাৰ্চিটিত, অলপ আছে। অটো যিখিনি আনি মানে সেইখিনি আনি নমাই দিছে। ইয়াৰ পৰা খোজকাঢ়ি যাব লাগে, ওপৰত যাই আছে। সৰু সুৰা এইটো পুখুৰীৰ নিচিনা বনাই দিছে, সুন্দৰকৈ ধুনীয়াকৈ বনাই দিছে। হাতী ময়ূৰ এইবিলাক বনাই দিছে। গ'ল প্ৰথমতে এইটো কৰিলোঁ। এতিয়া ছেকেণ্ডটো চাই কেতিয়াবা আহিব। ইয়া বৰষুণে আছে, চাইছে নে নাই? বৰষুণ পৰি আছে লাহে লাহে, কি বঢ়িয়া লাগছে। এতিয়া লেজাৰ টাইম আহিছে, বাহিৰতো যাবই নোৱাৰিম। বৰষুণৰ মাজত কি যাম, বাহিৰত যাই নোৱাৰোঁ, কি কৰিম। এই চাওক, এই দূৰ দূৰণিৰ পৰা এইটো চাওক, মানে কি মজা লাগে ইয়াৰ পৰা একদম দৃশ্য। সিফালৰ পৰা দৃশ্যটো বেছি ভাল লাগে। ইয়াৰ পৰা মানে ৰাস্তা ঘাট সিফালে যাই থাকে। সিফালে চাওক নতুন বিল্ডিং বনাইছে। এইফালে পাহাৰ, ইফালেও মানে পাহাৰ আছে। ইফালে চাইছে নে নাই? চাইছে নে নাই? PA চাকমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ। এইটো মেডিকেল MBBS নকৰে, মানে ইয়াতে ভেটেৰিনেৰী কৰে নেকি। MBBS নহয়, MBBSৰ কাৰণে ইফালে বিল্ডিং এটা উঠাই আছে, গান শুনি আছে। এইটো যে একদম ওপৰ ফ্ল'ৰত যাই আছোঁ, তাৰ পৰা ভিউটো দেখুৱাম আপোনালোকক। ऊपर से व्यू बहुत अच्छा दिखता है, तो ऊपर दिखाते हैं आप लोगों को। एकदम 7th फ्लोर था, 8th फ्लोर ना, मैं तो बोल रहा था 7th फ्लोर। এইটো যাই আছোঁ, এতিয়া জখলা দি আছে। এইটো পৰা যায় আপোনালোকক ভিউটো দেখুৱাই আছোঁ, কেনেকুৱা ভিউ। পানী বাজি গৈছে দেখোন। এইটো চাৰিওফালে এইটো দৃশ্য চাওক। একদম টপ ফ্ল'ৰৰ পৰা এইটো এনেকুৱা ভিউ, তলতে এইটো চাওক। এইটো চাইডে দিছ ইজ দ্য ভিউ ফ্ৰম দ্য একদম টপৰ পৰা। এইটো চাওক, দেখো গিৰনা মাথা। আমি আছোঁ, যাই আছোঁ একদম ফ্ল'ৰৰ পৰা। কি মজা, হাতখন একদম বিষাই যায়। এছাইনমেণ্ট কৰোঁতে একদম 2 ঘণ্টা 3 ঘণ্টা একেলগে বহি এছাইনমেণ্ট কৰি আছোঁ, হাতখন বিষাই যায়। ক্লাছ ফিনিছড, যাই আছোঁ। সকলো মানে ছুটি হয় 4টা বজাত। সকলোৱে নিজৰ নিজৰ এতিয়া ৰুমত যাই আছে, কোনোবাই হোষ্টেলত যাই আছে। আমি যাই আছোঁ আমাৰ ৰুমত। লাগি গৈছে নামি, এই ইউনিভাৰ্চিটিৰ পৰা তলত নামি হেভি ট্ৰেফিক, খোজকাঢ়ি যোৱাৰ ৰাস্তা নাপায় মানুহ। বাইক এইবিলাক, ট্ৰাক, অল্টো চব লৈ একদম হেভি ট্ৰেফিক বাজি গৈছে। একদম ৰাস্তা এইটো ইউনিভাৰ্চিটিৰ সন্মুখৰ পৰা একদম শেষলৈকে একদম লাগি গৈছে জাম। মানে ৰাস্তাটো ঠিক কৰিছে, সেইকাৰণে জাম লাগি গৈছে। ডাঙৰ ডাঙৰ ডাম্পাৰৰ কাৰণে লাগি গৈছে। চ' খোজকাঢ়ি আহোঁতে কষ্ট হৈ যায়, আৰু বাইক চাইক লৈতো আহিবই নোৱাৰি। ক্লাছ কৰি আহি এইটো ৰুমত ব্ৰেড আৰু অমলেট বনাই খাই আছোঁ। কি কৰিম আৰু, ভোক লাগি গৈছে। ইমান সময় থাকি আৰু ভাল নালাগে। ব্ৰেড আৰু অমলেট বনাই খাই আছোঁ। মানে ক্লাছ কৰি আহি বেছি ভোক লাগি গৈছে, ব্ৰেড আৰু অমলেট বনাই খাই আছোঁ ৰুমত। দুজনে বনাই খাই আছোঁ, আৰু কি কৰিম, উপায় নাই। ভাত নাই, মানে ভাত ইমান বনাই নাযাওঁ, মানে বনাই থ'লে নষ্ট হৈ যাব। সেইকাৰণে আহি ভাত নবনাওঁ, এনেই মেগী চেগী এইবিলাক খাই থাকোঁ আৰু।
এতিয়া বজাৰ কৰিবলৈ যাওঁ এতিয়া মাছ আনিম বুলি ভাবিছোঁ চিকেন মিকেন খাই ভাল নালাগে আজি মাছ আনিম চ' আজি ব্লগটো এইখিনিয়ে থাকক নেক্সট ব্লগ আপোনালোক দেখুৱাইছোঁ ব্লগটো চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি দিব থেংক ইউ